নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল স্মাৰ্ট পোৰ্টেলৰ ফালৰ পৰা ওলাইছে এখন নোটিছ হে নোটিছটো কি তোমালোকক মই ধুনীয়াকৈ কৈ দিছো এটা আপডেট লৈ আহিছো তোমালোকে ভিডিওটো হেকলৈকে চাবা স্কিপ নকৰিবা আৰু ভিডিওটো এটা লাইক কৰিবা ঠিক আছে যদি চেনেলটো নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা ইয়াতে লিখা আছে ইন কেনসেলেশন তোমালোকক মই ধুনীয়াকৈ নোটিছখন পঢ়াই দিছো তাৰ পাছত তোমালোকক বুজাই দিম ইয়াতে নোটিছখনত কি কৈছে ঠিক আছে এটা লিখা আছে ইন কেনসেলেশন টু Corrigendum আৰু নংটা দিয়া আছে ডেটটো দিয়া আছে regarding the fee waiver scheme it is hereby informed that both ration card and income certificate shall be considered for determining eligibility under the fee waiver scheme ইয়াতে কৈছে যে তেওঁলোকে এটা নোটিছ উলিয়াইছিলে নোটিছখনত কৈছিলে যে ৰেচন কাৰ্ডখন কম্পালসৰি ৰেচন কাৰ্ডখন লাগিবই ইনকাম সাৰ্টিফিকেটখন দিলেও ৰেচন কাৰ্ডটো দিব লাগিবই ইনকাম সাৰ্টিফিকেটখন দিলে তেওঁলোকৰ মানে ফ্ৰী এডমিশন নহয় বুলি তেওঁলোকে কৈছিলে প্ৰথমতে যেটো নোটিছ উলিয়াইছিলে নোটিছটোত কৈছিলে যে ৰেচন কাৰ্ডখন দিলেহে এডমিশন ফ্ৰী হ'ব জুনে জুনে ইনকাম সাৰ্টিফিকেট দিছে তেওঁলোকৰ এডমিশনটো ফ্ৰী নহয় বুলি তেওঁলোকে এখন নোটিছ দিছিলে কিন্তু এই নোটিছখনত কৈছে যে এতিয়া ৰেচন কাৰ্ড আৰু ইনকাম সাৰ্টিফিকেট যিকোনো এখন দিলে তোমালোকৰ এডমিশন ফ্ৰী তাৰ পাছত আৰু এটা কথা কৈছে ইয়াতে however only in case the student or their parents do not possess a ration card then income certificate can be produced যদি তেওঁলোকে যদি ৰেচন কাৰ্ডখন দিব নোৱাৰে তেতিয়া তেওঁলোকে ইনকাম সাৰ্টিফিকেটখন দিব পাৰিব ইয়াতে কৈছে ইন কেস যেতিয়া ষ্টুডেন্টছে পেৰেন্টছৰ ৰেচন কাৰ্ডখন যদি দিব নোৱাৰে তেন্তে ইনকাম সাৰ্টিফিকেটখন দিলেও হৈ যাব এটা বহুতে কমেন্ট কৰি আছিল যে তেওঁলোকৰ যো ৰেচন কাৰ্ড দিব লাগে তাত ইনকাম সাৰ্টিফিকেট আগতে দিয়া আছে যদি তোমালোকে বিচাৰা তোমালোকৰ ওচৰত যদি ৰেচন কাৰ্ড আছে তেন্তে যেটো 23 ৰ পৰা 25 মেলৈকে কাৰেকচন উইন্ডো খুল খাব তেতিয়া তোমালোকে ইনকাম সাৰ্টিফিকেটখনৰ জেগাত ৰেচন কাৰ্ডখন আপলোড কৰিব পাৰিবা যদি তোমালোকৰ ওচৰত ৰেচন কাৰ্ড আছে তেন্তে তোমালোকে কৰি দিয়াটো বেছি ভাল হ'ব ইয়াতে স্পষ্টকৈ কৈ দিলে যে যদি পেৰেন্টছৰ ৰেচন কাৰ্ড নাই তেনে ক্ষেত্ৰত তোমালোকে ইনকাম সাৰ্টিফিকেটখন দিবলৈ গৈছে তেতিয়া হেতি একচেপ্ট কৰিব যেহেতু তোমালোকৰ ওচৰত ৰেচন কাৰ্ড আছে হেৰবে তোমালোকে বস্তুটো কাৰেকচন কৰি দিবা কাৰেকচন উইন্ডো তোমালোকে কাৰেকচন কৰি দিলে বেছি ভাল হ'ব মোৰ মতে যেটো তোমালোকৰ ওচৰত ৰেচন কাৰ্ড আছে যাৰ যাৰ ৰেচন কাৰ্ড নাই তেওঁলোকে ইনকাম সাৰ্টিফিকেটখনে থাকিবলৈ দিয়া ঠিক আছে এটো আছিল আপডেটটো আৰু তোমালোকক মই কেনেকৈ এডিট কৰিব লাগে 23 তাৰিখে ভিডিও বনাই দেখাই দিম কেনেকৈ তোমালোকে বস্তুবিলাক আপডেট কৰিবা এডিট কৰিবা যাৰ যাৰ ভুল হৈছিল কাৰেকচন উইন্ডো খুল খাব তেতিয়া তোমালোকে সব আপডেট কৰি লব পাৰিবা কৈছে যাৰ যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে পৰ্টেলটোত ৰেচন কাৰ্ডখন আপলোড দি দিবা আকৌ এডিট কৰি দিবা যদি কৰিব নিবিচাৰা তেন্তে নকৰিব পাৰা তোমালোকে কৰিলে বেছি ভাল যেহেতু তোমালোকৰ ওচৰত ৰেচন কাৰ্ড আছে যাৰ যাৰ ৰেচন কাৰ্ড নাই তেওঁলোকে ইনকাম সাৰ্টিফিকেটখনে আপলোড দিবা আৰু আগতে যদি আপলোড দিছা তেনেকৈ থাকিবলৈ দিবা ভিডিওটো আসলে ইমানখিনি যদি তোমালোকৰ কনফিউজ লাগিছে তেন্তে আকবা ভিডিওটো চোৱা আৰু তোমালোকে লাইক কৰিবলৈ নাপাহৰিবা